নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কুফল ভুগিছে ৰাইজে নদী বান্ধৰ নামত এতিয়া দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ ফেক ভাওনা পুনৰবাৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কুফল ভুগিছে ৰাইজে সোৱণশিৰি সুৰক্ষা বান্ধৰ নামত ফেক ভাওনা দেখিবলৈ পোৱা গৈছে খহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা বান্ধ ভাঙি পেলালে খহনীয়াই আৰু খহনীয়াত উটি গ'ল জিঅ'বেগ ইয়াক লৈ এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কুফল ভুগিছে ৰাইজে সোৱণশিৰি সুৰক্ষা বান্ধৰ নামত কেৱল মাত্ৰ ফেক ভাওনা দেখিবলৈ পোৱা গৈছে খহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা বান্ধ ভাঙি পেলালে খহনীয়াত উটি গ'ল জিঅ'বেগ ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে জনাইছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামত কেৱল মাত্ৰ ফেক ভাওনা দেখিবলৈ পোৱা গৈছে আৰু সোৱণশিৰি সুৰক্ষা বান্ধৰ নামত ৰাইজে কেৱল মাত্ৰ ফেক ভাওনা দেখিবলৈ পোৱা গৈছে আৰু খহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা বান্ধ ভাঙি পেলালে খহনীয়াই আৰু খহনীয়াত উটি গ'ল জিঅ'বেগ ইয়াক লৈ এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু স্থানীয় ৰাইজে ইতিমধ্যে বন্ধ কৰি দিছে ইয়াৰ কাম সোৱণশিৰি নামনি সুৰক্ষা বান্ধৰ নামত যি আবণ্টিত ধনৰ বৃহৎ কেলেংকাৰী হৈছিল আৰু নিম্নমানৰ কামৰ বাবে খহনীয়াত উটি গৈছে প্ৰায় 15 মিটাৰ কাম কৰাৰ জিঅ'বেগ খহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা জিঅ'বেগৰ কামৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে আৰু স্থানীয় ৰাইজে এতিয়া কাম বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে বহু দীঘলীয়া আন্দোলন কৰিব লগা হৈছে ইয়াতে গৰাক কহাই এই অঞ্চলবাসীক একেবাৰে অংকুচিত কৰি পেলাইছিলে তাৰ পাছত বহু দাবীৰ পাছত এই ডাউনষ্ট্ৰীম এৰিয়াৰ কামখিনি ষ্টাৰ্ট হৈছিলে কিন্তু আজি যিখিনি কাম কৰিছে তাত আমি মোটেই সন্তুষ্ট নহয় আমি বহুতবাৰ অভিযোগ দিয়া হৈছে যে কাম এই ডাউনষ্ট্ৰীম এৰিয়াটোক ৰক্ষা দিবৰ কাৰণে ইয়াত গৰাকনীয়া যিখিনি ব্যৱস্থা প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিবলৈ হ'লে ইয়াৰ যিসকল কণ্ট্ৰেক্টৰে ভালকৈ ৰাইজৰ লগত বা এই অঞ্চলটো সুৰক্ষা দিবৰ কাৰণে যেনেধৰণে NSPCয়ে বা তেওঁলোকৰ যি বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে ইষ্টিমেট বনাইছে যেনেধৰণে সুৰক্ষা দিবৰ কাৰণে ইষ্টিমেট বনাইছে ইষ্টিমেট মতে কাম কৰিব লাগে কিন্তু আজি ইষ্টিমেট মতে কাম হোৱা নাই ইয়াত যেনেধৰণে কাম হৈছে ভয়ংকৰ এটা আমি পৰিৱেশ দেখিছোঁ যে এই অঞ্চলটোৰ ভৱিষ্যত এই যিখিনি কাম কৰি আছে এই কাম কৰি থকা যিখিনি কণ্ট্ৰেক্টৰে এই অঞ্চলটোৰ ভৱিষ্যত তেওঁলোকে সুৰক্ষা দিব নোৱাৰাটো নিশ্চিত হৈ পৰিছে এইটো টেকনিকেল প্ৰব্লেম বুলি নহয় অফিচিয়েলি প্ৰব্লেম বুলি কৈ আছে আমাৰ ঠিকাদাৰে কিন্তু NSPCটো পে'মেণ্ট নিদিয়াৰ কাৰণেতো দিয়া নাই সেইটো মই ডিপাৰ্টমেণ্টলৈ আহ্বান অনুৰোধ কৰিছোঁ মানে যাতে যেন পইচাটো সোনকালে মুকলি কৰি দিব ইয়াত কাম কৰা ল'ৰাবিলাকতো পেটত গামোচা বান্ধি কাম কৰিব নোৱাৰে তেনেকৈ লেবাৰবিলাকৰ পইচা পাবলৈ নাই মোৰ অলপ পইচা পাবলৈ আছে এইখিনি পইচা বিল পালে ৰিলিজ দিম কৈ আছে আজি এবছৰ হ'ল বাকী নাই দিয়া ডিপাৰ্টমেণ্টৰ মানুহবিলাকে পইচা ৰিলিজ দিয়া নাই বুলি কৈছে NSPCয়ে কি ক'ব বিচাৰিব আপুনি মই কওঁ যে NSPCক এই অফিচাৰবিলাকৰ যিবিলাক দুৰ্নীতি ইয়াত আহিব চাব কি কৰিছে কি কৰা নাই মানে বিলবিলাক পাছ নকৰে ঠিকাদাৰক হাৰাছমেণ্ট দি থাকে সেইটো কাৰণেতো পইচাটো ৰিলিজ দিয়া নাই যাতে NSPC কৰ্তৃপক্ষই যাতে পইচাটো সোনকালে ৰিলিজ দিয়ে কাম কৰা লেবাৰ আৰু ইয়াৰ কৰ্মচাৰীসকলে পইচাটো মাহৰ মূৰত পোৱা যায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ